নমস্কাৰ বন্ধুসকল, সকলোকে শুভ সন্ধিয়া জনালোঁ। আৰু আজি গৈ আছোঁ দেখাবলৈ অসমৰ খাজুৰা সাক্ষাতে ঐতিহাসিক মদন কামদেৱ দেৱালয়। আৰু এই দেৱালয় ভাগ আছে বাইহাটাচালিৰ ওচৰৰ দেৱানগিৰি পাহাৰত। আৰু এই দেৱালয় ভাগ খ্ৰীষ্টীয় 7মৰ পৰা 9ম শতিকাৰ ভিতৰত প্ৰতিষ্ঠা হোৱা বুলি গৱেষক বা পুৰাতত্ত্ববিদসকলে মত প্ৰকাশ কৰে। কিন্তু এই দেৱালয় ভাগ প্ৰাকৃতিক দুৰ্যোগতে হওক বা কোনোবা আক্ৰমণকাৰীৰ হাততে হওক ধ্বংসস্তূপত পৰিণত হৈছে। আৰু তাৰ পৰা এনেদৰে নিত্য পূজা উপাসনা উৎসৱ আদি পালন কৰা হয়। এই দেৱালয় ভাগ বৰনদীৰ পৰা বেছি দূৰত নহয়, গতিকে বৰনদী এটা সময়ত কোচ আহোম বা কমতাৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল। সেইবাবে চাগে পৰৱৰ্তী ৰজাসকলে এই দেৱালয় ভাগত পুনৰ নিৰ্মাণ নকৰালে। এই দেৱালয় ভাগৰ মূল উপাস্য হৈছে কামদেৱ ৰতি আৰু নাৰায়ণ, কাৰণ ইয়াত ৰতিৰ অনুৰোধত কামদেৱৰ পুনৰ জন্ম হৈছিল। ইয়াৰ লগতে দুয়োফালে এটা শিৱ মন্দিৰ আৰু এটা গণেশ মন্দিৰো আছে। এই ঠাইখিনি সঁচাকৈ বহুত নিজান ঠাই, বহুত ভাল লাগে আৰু অসমৰ খাজুৰাহ হয়, সকলোৱে জানে। আজিলৈ ইমানে, পুনৰ লগ পাম নেক্সট এটা ব্লগত। ধন্যবাদ।